বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল সকলোৱে গম পাইছে যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল চিলেবাছ ৰিলিজ কৰিছে। বন্ধু বান্ধৱীসকল বহুতে কনফিউজন কৰি আছে যে প্ৰত্যেকটো নম্বৰৰ বাবে 1 নম্বৰকৈ নিগেটিভ মাৰ্ক থাকিব বুলি, কিন্তু আপোনালোকক গোটেই কথাখিনি ক্লিয়াৰ কৰি দিম কেই নম্বৰকৈ আপোনালোকৰ এটা নিগেটিভ মাৰ্কত বা আপোনালোকৰ এটা কুৱেশ্যন ভুল হ'লে কিমান নম্বৰ কটা যাব, লগতে ক'ৰ পৰা কিমান কুৱেশ্যন আহিব, কোনটো টপিকৰ পৰা জেনেৰেল ইংলিছৰ পৰা কিমান মাৰ্ক আহিব, সকলোবোৰ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আমি আলোচনা কৰিম গ্ৰেড 3ৰ বাবে, আৰু তাৰপিছত আমি গ্ৰেড 4ৰ বিষয়ে আলোচনা কৰিম। আৰু লগতে এটা কথা যে এতিয়ালৈকে অফিচিয়েল ডেটটো এনাউন্স কৰা নাই ADAR গ্ৰেড 3 গ্ৰেড 4ৰ, কিন্তু তথাপি আমি জানো যে কেতিয়া ইয়াৰ এক্সাম হ'ব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম গ্ৰেড 3ৰ বাবে। আৰু গ্ৰেড 3 প্ৰথমতে বেচেলাৰ ডিগ্ৰী লেভেলটো আমি আলোচনা কৰিম। ইয়াত দুইটা ইনক্লুড হৈ থাকিব, উইদাউট কম্পিউটাৰ আৰু কম্পিউটাৰ। ইয়াত টপিকবোৰ লিখা আছে আৰু আপোনালোকৰ কেইটা কুৱেশ্যন আহিব এপ্ৰক্সিমেটলি, লগতে আপোনালোকৰ প্ৰতিটো কুৱেশ্যন কিমান থাকিব। প্ৰথমতে আপোনালোকৰ 6টা কেটেগৰীত আহিব আপোনালোকৰ কুৱেশ্যন। প্ৰথমতে ছ'চিয়েল ছায়েন্সৰ আপোনালোকৰ 30টা কুৱেশ্যন আহিব আৰু প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। আৰু তাৰপিছত জেনেৰেল নলেজ 35টা কুৱেশ্যন, প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। তাৰপিছত লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটি আপোনালোকৰ 20টা কুৱেশ্যন থাকিব, 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ জেনেৰেল মেথছৰ 30টা কুৱেশ্যন আহিব আৰু 1 নম্বৰকৈ থাকিব। জেনেৰেল মেথছটো আপোনালোকে বহুত ভালদৰে চাব, কিয়নো আপোনালোকৰ 30টা কুৱেশ্যন থাকিব ইয়াৰ পৰা। তাৰপিছত আপোনালোকৰ জেনেৰেল ইংলিছ 10টা কুৱেশ্যন থাকিব, প্ৰতিটোতে 1 নম্বৰকৈ থাকিব। আৰু ৰিডিং কম্প্ৰিহেনশ্যন আৰু ইংলিছ লেংগুৱেজত 25টা কুৱেশ্যন থাকিব, আৰু বহুত ডাঙৰ কথা যে ইয়াত প্ৰতিটোতে 2 নম্বৰকৈ থাকিব। আৰু টাইম থাকিব আপোনালোকৰ 3 ঘণ্টা, আৰু টোটেল কুৱেশ্যন থাকিব 150টা, আৰু টোটেল মাৰ্ক হ'ব আপোনালোকৰ 175। তাৰপিছত আমি আলোচনা কৰোঁ যে হাই ছেকেণ্ডাৰী লেভেলৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব। আপোনালোকৰ 5টা কেটেগৰীত আহিব। ছ'চিয়েল ছায়েন্সৰ 30টা কুৱেশ্যন, প্ৰতিটোতে 1 নম্বৰকৈ। তাৰপিছত জেনেৰেল নলেজৰ 30টা 1 নম্বৰকৈ থাকিব। তাৰপিছত আপোনালোকৰ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছৰ 35টা কুৱেশ্যন থাকিব, 1 নম্বৰকৈ আপোনালোকৰ থাকিব। আৰু জেনেৰেল মেথছৰ আপোনালোকৰ 35টা কুৱেশ্যন আৰু 1 নম্বৰকৈ থাকিব। আৰু 3 ঘণ্টা ছেম টাইম 150টা কুৱেশ্যন আৰু 150 নম্বৰ। ইয়াৰ পিছত আমি আলোচনা কৰোঁ হাই ছেকেণ্ডাৰী লেভেলৰ যি ড্ৰাইভাৰ পদকেইটাৰ বাবে আছিল, তাত কেনেকুৱা ধৰণৰ আপোনালোকৰ মাৰ্ক ডিষ্ট্ৰিবিউট হ'ব। ইয়াত আপোনালোকৰ 6টা কেটেগৰী থাকিব। আৰু প্ৰথমতে আপোনালোকৰ ছ'চিয়েল ছায়েন্সৰ 20টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজৰ 30টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ 20টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছ 30টা কুৱেশ্যন 1 নম্বৰকৈ থাকিব। জেনেৰেল মেথছৰ 30টা কুৱেশ্যন আৰু 1 নম্বৰকৈ থাকিব। আৰু ইয়াত আপোনালোকৰ এটা ইম্পৰ্টেণ্ট কথা যে ৰোড ট্ৰেন্সপৰ্টৰ আপোনালোকৰ এটা কুৱেশ্যন, আপোনালোকৰ এটা টপিক থাকিব। এইটো বহুত গুৰুত্বপূৰ্ণ কথা, আৰু এইটো বহুত ভাল কাম কৰিছে, কিয়নো যিহেতু ড্ৰাইভাৰ হ'ব লাগিব, সেইবাবে আপোনালোকে ৰোড ট্ৰেন্সপৰ্টৰ কথা জানিব লাগিব। আৰু ইয়াৰ আপোনালোকৰ 20টা কুৱেশ্যন থাকিব আৰু 1 নম্বৰকৈ থাকিব প্ৰতিটোত। ছেম আপোনালোকৰ 3 ঘণ্টা সময় থাকিব, 150টা কুৱেশ্যন থাকিব আৰু 150 মাৰ্ক থাকিব। এতিয়া ইম্পৰ্টেণ্ট কথাটো এতিয়া আলোচনা কৰিম যে কেনেকুৱা ধৰণৰ আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব। প্ৰথমতে আপোনালোকে MCQ থাকিব কুৱেশ্যন পেটাৰ্ণটো, আৰু একজেক্টলি আপোনালোকৰ ছেম নম্বৰৰ কুৱেশ্যন নাহিব পাৰে। মানে আপোনালোকৰ মেথছৰ এটা কুৱেশ্যন কমো আহিব পাৰে, ইংলিছৰ এটা কুৱেশ্যন বেছিও আহিব পাৰে, জেনেৰেল ছায়েন্সৰ বা আপোনালোকৰ জেনেৰেল নলেজৰ এটা কুৱেশ্যন বেছিও আহিব পাৰে। এইটো ইয়াত লিখিছে। আৰু আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব, আৰু ইয়াত লিখা আছে নিগেটিভ মাৰ্কিংটো হ'ব আপোনালোকৰ 1/4, মানে আপোনালোকৰ 4টা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 1 মাৰ্ক কটা যাব। আৰু ইয়াত লিখিছে 1 নম্বৰী কুৱেশ্যনৰ বাবে আপোনালোকৰ 0.25কৈ প্ৰতিটোতে ফুল এনচাৰৰ বাবে কটা যাব, আৰু যি আপোনালোকৰ 2 নম্বৰকৈ কেৰি কৰিব সেইবোৰত আপোনালোকৰ 0.50 কটা যাব। আৰু এটাতকৈ বেছি যদি আপোনালোকে দুটা এনেকৈ MCQ চিলেক্ট কৰে, তেনেহ'লে আপোনালোকৰ এইটো ৰং এনচাৰ বুলি ধৰা হ'ব।
আৰু 5টা লেংগুৱেজত আপোনালোকৰ এক্সাম হ'ব আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী। আৰু আপোনালোকৰ অফিচিয়েল ডেট টু এক্সামৰ অফিচিয়েল নটিচ এখন ৰিলিজ কৰিব। এইটো আপোনালোকৰ গ্ৰেড 3ৰ বাবে আছিল। এইবাৰ আমি আলোচনা কৰিম গ্ৰেড 4ৰ বাবে। আপোনালোকৰ গ্ৰেড 4ৰতো দুটা এক্সাম হ'ব। প্ৰথমতে আপোনালোকৰ ক্লাছ 8 লেভেললৈকে এটা হ'ব আৰু 2 নম্বৰতে যি আপোনালোকৰ মেট্ৰিক পাছলৈকে আছিল, লগতে ITR যি চাৰ্টিফিকেট থকা সকলৰ বাবে আছিল, সেইটো আপোনালোকৰ একেলগে ইনক্লুড হ'ব। আৰু চিলেবাছটো আপোনালোকৰ ক্লাছ 8 লেভেললৈকে হ'ব আৰু ক্লাছ 10 লেভেললৈকে হ'ব। ৰিটেন এক্সামটো ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স আৰু জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিঙৰ ওপৰত হ'ব। চেম আপোনালোকৰ 5টা লেংগুৱেজতে হ'ব, আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দী। আৰু আপোনালোকৰ 35টা কুৱেশ্যন থাকিব আৰু প্ৰতিটোতে 1 নম্বৰকৈ আপোনালোকৰ মাৰ্ক থাকিব আৰু 2 ঘণ্টা 30 মিনিট সময় পাব। আৰু আপোনালোকৰ ইয়াতো নিগেটিভ মাৰ্ক থাকিব, 0.25কৈ এটাত ভুল হ'লে কটা যাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। আৰু চিলেবাছত যদি আপোনালোকৰ কিবা কনফিউজন আছে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰি জনাব, আপোনালোকক বুজাই দিয়া হ'ব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।